নমস্কাৰ অইন এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম জেনাৰেল নলেজৰ 10টা এমসিকিউ কোৱেশ্চন তাৰ লগতে আমি ৰিলেটেড কিনিও ডিসকাস কৰিম আৰু এইখিনি কোৱেশ্চন সকলো এক্সামৰ কাৰণে উপযোগী হ'ব প্ৰথম কোৱেশ্চনটো চাইছো আমি উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলা কিমান চনত অনুষ্ঠিত হৈছিল আপোনালোকে জানে 2025 অল বাবে মুকলি কৰা মোবাইল এপটোৰ নাম কি আছিল অল যেটো উত্তৰ প্ৰদেশত 45 ডেছৰ কাৰণে মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল আৰু সেই মহাকুম্ভ মেলাৰ সুবিধাৰ কাৰণে এটা মোবাইল এপছ লঞ্চ কৰা হৈছিল সেই মোবাইল এপছটোৰ নাম কি আছিল জানিব লাগে ঠিক আছে এইটো সুধিব পাৰে অল সো ইয়াতে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচন সমূহৰ ভিতৰত অপচন সি টু কাৰেক্ট আনসাৰ হয় মহাকুম্ভ মেলা 2025 আপোনালোকে প্লে ষ্টৰত গৈ পেলাই চেক কৰিব পাৰে অল তাতে মহাকুম্ভ মেলা 2025 বুলি এপছটো হলাই ঠিক আছে আৰু এটা কথা মনত ৰাখিব যে উত্তৰ প্ৰদেশৰ ৰাজধানী কি আৰু উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ জন বা গভৰ্ণৰ জন কোন অল বা মহাকুম্ভ মেলা কিমান বছৰৰ পিছত অনুষ্ঠিত হয় বা কুম্ভ মেলা কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এইখিনি চাই থব তাৰ পিছত সেকেন্ড কোৱেশ্চনটো আমি চাও ইয়াতে ভাৰত চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাক মনোৰন্তভাৱে মানে মৃত্যু হোৱাৰ পাছত পদ্মভূষণ সন্মান কিমান চনত দিয়া হৈছিল মৃত্যুৰ পিছত পদ্মভূষণ সন্মান এৱাৰ্ডটো কিমান চনত দিয়া হৈছিল সো ইয়াতে চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচন সমূহৰ ভিতৰত অপচন সি টু কাৰেক্ট আনসাৰ হয় কাৰ শুদ্ধ হৈছে নিজে চাই লব হা ইয়াতে আমি বিষয়খিনি লৈছো ডিটেইলছ কিনি আমি এটা কালেকশন কৰি আছো আমাৰ যেটো এডিআৰই 3.0 আই আছে তাৰ কাৰণে আমি প্ৰত্যেক এমসিকিউ কালেক্ট কৰিম 1000 টা এবাৰ আমি গম পালো যে এসচিআরটি কিতাবৰ পৰা সম্পূৰ্ণ ৰূপে কোৱেশ্চন বিলাক দিয়ে ইয়াতে এসচিআরটি বুকছৰ পৰা 1000 টপ এমসিকিউ কালেক্ট কৰিম লগতে আমাৰ এনালাইসিস কিনি থাকিব ইয়াত সো আমি বিজ্ঞাপন দিয়াৰ লগে লগে কোর্স স্টার্ট কৰিম কিন্তু এতে স্টার্ট নকৰো বিজ্ঞাপনটা আইব লাগিব ইয়াতে ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰা সন্মান সমূহ হল ডক্টৰ ভূপেন হাজৰিকাইটো কেইবাটা সন্মান লাভ কৰিছিল দৰি লোৱা দাদা সাহেব ফালকে সন্মান কেতিয়া লাভ কৰিছিল 1992 পদ্মভূষণ সন্মান কেতিয়া লাভ কৰিছিল 2001 অসম ৰত্ন কেতিয়া লাভ কৰিছিল 2009 পদ্ম বিভূষণ সন্মান এটো মৃত্যু হোৱাৰ পাছত দিছে একেটাৰ মৃত্যু হৈছিল জানেনে 2011 চনৰ 5 নৱেম্বৰ তাৰিখ ওকে এটোটো জানে মনোৰন্তভাৱে হল মৃত্যু হোৱাৰ পাছত দিয়া হৈছিল আৰু একেতে কি পাইছিল লগতে ভাৰত ৰত্ন সন্মান কেতিয়া পাইছিল 2019 ত দিয়া হৈছিল মৃত্যু হোৱাৰ পাছত যদি এইখিনি লাভ কৰে কেইটা পাইছিল 1 2 3 4 5 পাঁচটা এৱাৰ্ড পাইছিল এটো মনৰ ৰাখিল আপোনালোকৰ একো প্ৰবলেম নাথাকে তাৰ পাছত চাম কোন সিনেমাৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালক সন্মান লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালক সন্মান কিমান চনত 1975 ত এখন সিনেমাৰ কি কৰা হৈছিল গানকিনিৰ ডাইৰেক্টৰ কৰিছিল তাৰ কাৰণে এটাক শ্ৰেষ্ঠ সংগীত পৰিচালক সন্মান দিয়া হৈছিল সো ইয়াতে চাৰিটা আছে এৰাভাটৰ সুৰ প্ৰতিধ্বনি সামেলি মেমসাপ আৰু শকুন্তলা সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি সামেলি মেমসাপ অল সামেলি মেমসাপৰ কাৰণে একেটক দিয়া হৈছিল কেতিয়াবা সুধিব পাৰে যে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা সিনেমাখনৰ নাম কি সো সামেলি মেমসাপৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত শ্ৰেষ্ঠ সংগীত পৰিচালক সন্মান লাভ কৰিছিল সো মনত ৰাখিব 1975 ইয়াতে কেইবাটা কোৱেশ্চন সোমাই আছে পাঁচৰ কোৱেশ্চনটো চাও তলৰ কোনটো বৰাক নৈৰ উপনৈ মানে ট্ৰিবিউটৰিজ বুলি উদিছে ইয়াতো চাৰিটা অপচন আছে বুঢ়ী দিহিং কৃষ্ণাই দলেশ্বৰী আৰু ধনিশিৰি সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি টু দলেশ্বৰী আমি ইয়াৰ লগত ৰিলেটেড কেইটামান বিষয় চাইলো আমি জানো যে কোনোবা এখন নদীৰ নৰ্থ সাইডছ এণ্ড
সাউথ চাইন অৰ্থাৎ সাউথ বেংক নৰ্থ বেংক থাকে আৰু তাৰো কিছুমান ট্ৰিবিউটৰিজ থাকে ট্ৰিবিউটৰিজ বা উপনৈ মানে সেইখন ধৰি লোৱা নদী হ'ল ইয়াৰ পৰা এনেকৈ ওলাই যোৱাবিলাক হ'ল এনেকৈ ওলাই যোৱাবিলাক একচুৱেলি উমায়ো যায় এনেকৈ কিছুমান কিন্তু উমাই যায় একচুৱেলি ট্ৰিবিউটৰিজ বুলি ক'লে লগ কোৱাটো বুজায় হ'ল এইখিনি হ'ল লগ কোৱা অ'কে চ' ইয়াতে উত্তৰ পাৰৰো থাকিব পাৰে দক্ষিণ পাৰৰো থাকিব পাৰে ন চ' সেইটো কথাটো যদি আমি চাওঁ ইয়াতে উত্তৰ পাৰৰ উপনৈ যদি চাওঁ তেতিয়াহ'লে আমাৰ সোনাখ ঘাগৰা কথাখাল আৰু ধলেশ্বৰী আৰু দক্ষিণ পাৰৰ যদি চাওঁ জিৰি নদী চিৰি নদী মধুৰ জাতিংগাৰ বিষয়ে সোধে জাতিংগা কোন নদীৰ উপনৈ হয় চ' মনত ৰাখিব জাতিংগা হৈছে বৰাকৰ আৰু এইটো সাউথ বেংকৰ এটা দক্ষিণ পাৰৰ উপনৈ হয় তাৰ পাছতে চাম আমি অসম আয়ত্ত সভাৰ প্ৰথম সভাপতি কোন আছিলে হ'ল সভাপতি ফাৰ্ষ্ট প্ৰেছিডেণ্ট কোন আছিলে ইয়াতে অৰজ চন্দ্ৰ গোস্বামী আছে নলিনীবালা দেৱী আছে ইমৰান শ্বাহ আছে পদ্মনাথ গোহাঁই বৰুৱা কাৰ উত্তৰ হৈছে এইটো সকলোৱে জানিব এইটো অপশ্যন ডি টো তাৰ লগতে আমি কেইটামান ডিটেইলছ জানিব লাগিব কাৰণ আমিতো MCQ পঢ়িলে নহ'ব আজিৰ যুগত জানিব লাগিব বিষয়খিনি এতিয়া আসাম সাহিত্য সভাৰ প্ৰথম কনফাৰেন্সটো হৈছিলে তোমাৰ 1917ত কৰিছিলে শিৱসাগৰত হৈছিলে হ'ল আৰু সেই সভাৰ অৰ্থাৎ অধিৱেশনৰ অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতি হিচাপে পদ্মনাথ গোহাঁই বৰুৱা আছিলে ঠিক আছে তাৰ পাছত এই বছৰতে অৰ্থাৎ 1917তে প্ৰতিষ্ঠাপক সম্পাদক হিচাপে শৰৎ চন্দ্ৰ গোস্বামীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে আৰু নীতি বাক্য যেনেকৈ আমি কিবা এটা আৰম্ভণি কৰিলে গান এটা গাওঁ কি গান বুলি কয় এইটো নীতি বাক্য বুলিয়ে কৈছোঁ আৰু চিৰ চেনেহী মোৰ বাসা জননী হ'ল আৰম্ভণি গীত হিচাপে এইটো লোৱা হৈছে টিম চং হিচাপে ঠিক আছে টিম চং হিচাপে লোৱা হৈছে চিৰ চেনেহী মোৰ বাসা জননী আৰু সাহিত্য সভাৰ যিটো প্ৰতীক আমাৰ প্লেগত যেনেকৈ আমাৰ ইণ্ডিয়া প্লেগটোৰ মাজত চক্ৰ এটা নাই জানো বেংকিয়া নাই কোনে ডিজাইন পিংগি নাইডুৱে কি কৰিছিল ডিজাইন কৰিছিল ঠিক তেনেকৈ অসম সাহিত্য সভাৰ যিটো প্ৰতীক যিটো লগো এই লগোটো তোমাৰ যুগল দাসে নিৰ্মাণ কৰিছিলে বা ৰূপ দিছিলে এইটো ডিজাইন কৰিছিল 1960 আৰু আমাৰ অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি বসন্ত কুমাৰ গোস্বামী অ'কে মনত ৰাখিবা এইখিনি তাৰ পাছতে আমি চাওঁ নেক্সট কুৱেশ্যনটো তেতেলীত থকা এচিডবিধ হ'ল তেতেলীত কি এচিড থাকে অক্সেলিক এচিড টাৰ্টাৰিক এচিড ফৰ্মিক এচিড এচিটিক এচিড চ' আমি ডিটেইলছটো চাম ইয়াতে হ'ল ডিটেইলছ চাওঁ এইখিনি একদম আপোনালোকে এডিআৰডিৰ সময়ত বা পিছত যিখিনি আপকামিং এক্সাম আহি আছে বিশেষকৈ ষ্টেট লেভেলৰ সেই সময়ত এইখিনি PDF পাৰ্চেছ কৰিব পাৰিব তেতিয়া আমি এইবিলাক পেইড PDF হিচাপে ল'ম কিন্তু মই টুকুৰাকৈ মাজে মাজে ক্লাছসমূহত দি থাকিম চাব পাৰিলে PDF যদি কিনিব নিবিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট কৰিবি স্ক্ৰীনশ্বট কৰি পেলাই PDF ফৰ্মেটত বনাই লৈ ষ্টাডি কৰিব পাৰিব এতিয়া চাওঁ এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব হা ইয়াতে কেইবাটাও চৰ্চেছ ক'ত কি এচিড পোৱা যায় এইখিনি লিখি দিছোঁ বিলাহী হ'ল বিলাহীত কি এচিড থাকে অক্সেজেলিক এচিড সুধে মানে তেতেলীত টাৰ্টাৰিক এচিড অ'কে টেঙা গাখীৰ বা দৈত কি পোৱা যায় লেক্টিক এচিড বিশেষকৈ এক্সামবিলাকত দৈত কি এচিড পোৱা যায় বুলি সোধে কিন্তু আজিকালি টেঙা গাখীৰ বুলি এক্সামবিলাকত সোধে অকণমান অলনি কৰিছে মানে কুৱেশ্যন পেটাৰ্ণটো চ' লেক্টিক এচিড পৰুৱাৰ শুং আমাক পৰুৱাই কামুৰি দিলে কি হয় এটা বিষ হয়নে নহয় এই বিষত কি সোমাই থাকে সেইটো সুধিছে হ'ল তাৰপিছত এইটোতে কি থাকিব মিথানয়িক এচিড থাকিব কমলা টেঙা যিবিলাক টেঙা বস্তু এই টেঙা বস্তুবিলাকত কমলা টেঙা বুলিয়েই নহয় আৰু ঘোল নেমু যিবিলাক নেমু টেঙা বা কমলা টেঙাৰ নিচিনা হয় এইবিলাকত চাইট্ৰিক এচিড থাকিব ভিনেগাৰ হ'ল ভিনেগাৰত তোমাৰ এচিটিক এচিড থাকিব কি থাকিব এচিটিক এচিড নেমু টেঙাত কি থাকিব চাইট্ৰিক এচিড মই অলৰেডি কৈছোঁৱে চোৱাথৰ শুং আপোনাৰ গছৰ চোৱাথৰ শুং এনেকৈ গাত লাগিলে যে একদম
কিবা জ্বলা পোৰা কৰে হয় নাই এইবিলাকত কি থাকিব মিথানোইক এসিড এতিয়া ঠিক আছে যিবিলাক পৰুৱাৰ কামুৰিলে আমাৰ এটা বিষ এটা অনুভৱ হয় এইবিলাকত কি এসিড সোমাব মিথানোইক এসিড সোমাব ওকে এইখিনি পাৰিছে চাগে তাৰ পাছতে আমি চাইছো কোৱেশ্চন সায়েন্সৰ কোৱেশ্চন এইখিনি এইবিলা এসচিআৰটি ক্লাস 6 8 ৰ পৰা লোৱা পেনিসিলিন কোনে আৱিষ্কাৰ কৰিছিলে পেনিসিলিন কোনে আৱিষ্কাৰ কৰিছিলে সো ইয়াৰে কাৰেক্ট আনসাৰ যদি চাং আমি আলেকজেন্ডাৰ ফ্লেমিং এতে আলেকজেন্ডাৰ ফ্লেমিংয়ে কোৰ পৰা হেতু পেনিসিলিনটো আৱিষ্কাৰ কৰিছিলে আমি অলপমান চাওঁ আহক এটো চাওক আলেকজেন্ডাৰ ফ্লেমিংয়ে বেকুৰৰ পৰা পেনিসিলিন অল কিমান চনত আৱিষ্কাৰ কৰিছিলে 1929 চনত আৱিষ্কাৰ কৰিছিলে অল এতিয়া পেনিসিলিন কোৰ পৰা আৱিষ্কাৰ কৰে সেই কথাটো জানিব লাগিব বেকুৰৰ পৰা আৱিষ্কাৰ কৰা হয় ওকে এইটো মনত ৰাখিব তাৰ পাছৰ কোৱেশ্চনটো হ'ব আমাৰ বসন্তৰ প্ৰতিষেধক অল চিটা কোনে আৱিষ্কাৰ কৰিছিল আমাৰ বসন্ত ৰোগ হলে আমাৰ গাঁৱলীয়া বিলাক অন্ধবিশ্বাস কৰে যাৰে বা এনেকে কিবা কিবি বা মানুহজনক আঁতৰৰ ৰাখি দিয়া হয় মানুহ স্পৰ্শলৈ নানে এইটো এই প্ৰতিষেধক যিটো ট্ৰিটমেন্টৰ যিটো ব্যৱস্থা অল চিটা যিটো ইনজেকচন বুলি ক'ব লাগিব আৰু কোনে আৱিষ্কাৰ কৰিছিল সো ইয়াতে চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচন সমূহৰ ভিতৰত আমাৰ অপচন সি টু কাৰেক্ট আনসাৰ হয় এতে চাই লওঁ আমি এডৱাৰ্ড জেনাৰে বসন্তৰ প্ৰতিষেধক চিটা কিমান চনত তোমাৰ 1798 ত আৱিষ্কাৰ কৰিছিল হল এইখিনি মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চনে এক্সামত উদে এতিয়া ডিজিজৰ ওপৰত সংক্ৰামক ৰোগ অল সংক্ৰামক ৰোগ মানে কমিউনিকেবল ডিজিজ হৰ বাহক হল কমিউনিকেবল ডিজিজ মানে কি এতিয়া চাম হল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব মাকি আমি ডিটেইলছটো চাম একচুয়ালি কমিউনিকেবল ডিজিজ মানেনো কি হয় ইয়াতে ধুনিয়াকে লিখা আছে ইয়াত চাওক সংক্ৰামক ৰোগসমূহ বায়ু পানী আহাৰ বা ইজন সিজনৰ পৰা সংস্পৰ্শৰ দ্বাৰা ৰোগীয়া লোকৰ পৰা সুস্থ মানুহলৈ বিয়পে মানে কোনোবা এজন বেমাৰী হৈ আছে হল এইজন বেমাৰী মানুহ হল তাৰ যদি ই কোনোবা এজন সুস্থ মানুহৰ তাৰ হাই যায় নহয় তেতিয়ালে ইয়াৰ বেমাৰখিনি গুছি আহিব কি এনেকুৱা বেমাৰ হ'ব পাৰে কলেৰা চৰ্দি মাজুৱাই আৰু জকমা হৈছে এনে ধৰণৰ ৰোগৰ উদাহৰণ এতিয়া কলেৰা বেমাৰ কিহৰ হ'ব কমিউনিকেবল ডিজিজ ইজনৰ পৰা ইজনলৈ বিয়পি যায় মাজুৱাইটো হৈ যায় আপোনালোকে চাবচোন চুবুৰীত কাৰোবাৰ লৰা বা ছোৱালী হলে এই চুবুৰীটো কেইবাজনো হয় ওকে তাৰ পিছত জকমা হৈছে এনে ৰোগৰ উদাহৰণ আৰু ইয়াতে কিছুমান আছে আৰু সংক্ৰামক ৰোগৰ বাহক হল মাকি আমি যিকোনো এটা ডাকন যদি কোৱা বস্তু যদি এনেকে কুলি তৈ দিও ওপেনলি তৈ দিও তেতিয়া মাকি হ'ব মাকিয়ে হিয়াত হুমাব মাকি তিয়া হুমাই গল ঠিক আছে মাকি হুমাই পেলাই আকৌ কোট বাই কোট কাবগে কোনোবা এটা খাদ্যত উমাই দিবগে তাৰ এই ত্ৰয়দি কি হ'ব বেমাৰটো বিয়পি যাব তাৰ পিছত ইয়াৰ আছে মাইকি এনিপ্লিজম মেলেৰিয়া ৰোগ সৃষ্টি কৰে অল মেলেৰিয়া ৰোগ সৃষ্টি কৰে ইয়াতে এটা কথা দেই মই ইয়াতে ডিটেইলছ কিনি কৈ দিছো কিছুমানে অকল এমসিকিউ বিচাৰে আজিকালি এমসিকিউ পঢ়ি পেলাই কোনো কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে ডিটেইলছটো জানিব লাগিব ৰিলেটেড বস্তু কিনি এতিয়া মেলেৰিয়া ৰোগ কিহৰ কাৰণে সৃষ্টি হয় উদিব পাৰে ইয়াতে কেইবাটাও কোৱেশ্চন আছে হয় নে নহয় ধৰিলোৱা কলেৰাটো কোন কেনে ধৰণৰ ৰোগ বা মেলেৰিয়া কিহৰ কাৰণে সৃষ্টি হয় সো এইটো মাইকি এনিপ্লিজমৰ কাৰণে সৃষ্টি হয় তাৰ পিছতে কিছুমান এনেকে হৰে তলৰ কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয় তেনেকে হৰে সো বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ মাজুহাই অৰুহাই পলিঅ কলেৰা টাইফয়েড আৰু জকমা এইখিনি কৰ পৰা হয় বেক্টেৰিয়া বা পানীৰ পৰা এইখিনি সৃষ্টি হয় ঠিক আছে এইখিনি পানীৰ পৰাও সৃষ্টি হয় তাৰ পিছত আনহাতে জ্বৰ খা চৰ্দি ইনফ্লুয়েঞ্জা যাক ফ্লু বুলি কওঁ আৰু হেপাটাইটিছ বি এইখিনি কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় আৰু মেলেৰিয়াৰ পথজোৱাৰ পৰা সৃষ্টি হয় এতিয়া কোনোবাই যদি এপিএসসি এক্সাম এই বছৰ দিম বুলি ভাবিছে কেডকলে যদি চাই আছে আপোনালোকে এনেকৈ পঢ়ক ডিটেইলছ কিনি সুধিব পাৰে মেটচিং কৰিব দিব পাৰে এনেকৈ সুধিব পাৰে যে তলৰ কোনটো ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ নহয় সো এইখিনি দিব পাৰে চৰ্দি খা ফ্লু হেপাটাইটিছ দিব
মাজতে কি দি থাকিব তোমাৰ যক্ষ্মা বা কলেৰা দিব পাৰে সো সেইখিনি সিলেকশন কৰিব পাৰিব তাৰ পিছতে 10 নম্বৰ কোৱেশ্চনটোত আছে 10 নম্বৰ কোৱেশ্চনটোত আছে উদ্ভিদৰ সাইট্ৰাছ ৰোগ কিহৰ দ্বাৰা সৃষ্টি হয় সাইট্ৰাছ ৰোগ মানে কি বুজি পাইছে নে নাই কোনোবা এটা অমিতাই হওক জাতিলাই হওক বা ৰঙালাই হওক যেনেকুৱা এনেক অকমান কুলা কুলাকে দাগ পৰে এনেক অলপ কুলা কুলাকে দাগ পৰিব ফলমূল বিলাকৰ এনেকে অকমান পুতাস কিবা ঠাইপত পৰে নহয় এনেকে কুলা কুলাকে এইটো হৈছে উদ্ভিদৰ সাইট্ৰাছ ৰোগ এই সাইট্ৰাছ ৰোগটো কিহৰ কাৰণে হয় ইয়াতে ভাইৰাছৰ কাৰণে হয় নে ব্যাকটেৰিয়াৰ কাৰণে হয় নে প্ৰটোজোৱাৰ কাৰণে হয় নে বেকুৰৰ কাৰণে হয় এইখিনি চাব লাগে সো যদি চাই আমি সাইট্ৰাছ ৰোগৰ যদি কথাটো চাও তেতিয়ালে ব্যাকটেৰিয়াৰ দ্বাৰা সৃষ্টি হয় আনহাতে বেন্ডিৰ ইয়েল বেন্ডিটো আপোনালোকে দেখিছে বেইন মোজাইক এইখিনি ভাইৰাছৰ দ্বাৰা হয় আৰু গেউৰ ৰাষ্ট গেউটো এটা গেহু দানতো এটা বেমাৰ এটা হয় এইটো বেকুৰৰ দ্বাৰা হয় ওকে ঠিক আছে এইখিনি মনত ৰাখিব লাগে আৰু আমাৰ বহুত কোৱেশ্চন আছে আমি কোৱেশ্চনখিনি সেটআপে কৰি আছো সম্পূৰ্ণ হোৱাগে নাই আমি এইবাৰ অলপ বেলেগ প্যাটাৰ্নত কোৱেশ্চন বিলাক বনাব চেষ্টা কৰিছো যেহেতু এডিআৰ এক্সাম আকৌ আহিবগে সো এইখিনি দি থাকিম ওকে সেটিং হোৱা নাই কোৱেশ্চনটো অলৰেডি প্যাটাৰ্ন কৰা হৈছে কিন্তু আমাৰ যেটো এনালাইসিস কিনি হোৱা নাই আপোনালোকে 18 কোৱেশ্চন নাম্বাৰটো চাব 18 নাম্বাৰ কোৱেশ্চনটো এনালাইসিসটা আমাৰ নাথাকে গেছ এইচআইভি বিঅপি নাযায় কিয় কোনটো তলৰ কোনটো বিঅপি নাযায় কিয়ৰ দ্বাৰা বিঅপি নাযায় এটো বুজিছে অসুৰক্ষিত যৌন সম্পৰ্ক মানে সেক্সুৱেল ৱৰ্ক দৰিলোৱা কোনোবা এজন মানুহৰ কি আছে এইচআইভি ৰোগ আছে ওকে ইয়াৰ বেমাৰ আছে কোনোবা এজন মহিলাৰ এইচআইভি ৰোগ নাই এই দুজন যদি সেক্সুৱেল কামটো কৰে তেতিয়ালে ইয়াৰ পৰা ইয়ালৈ যাব এইচআইভি বেমাৰটো বিয়পি যাব পাৰে ওকে আক্ৰান্ত মাতৃ দুগ্ধ ফাৰ্ম মানে কি হ'ব গাখীৰ স্তন যেতিয়া কোনোবা এজন মহিলা প্ৰেগনেন্সি সময়ত বা প্ৰেগনেন্ট থকা সময়ত বেমাৰ হয় তেতিয়া সন্তানটোৱে গৰ্ভৱতী অৱস্থাৰ পৰাই এইচআইভি বেমাৰৰ লক্ষণটো দেখা পাব ঠিক তেনেকৈ যদি কোনোবাই এইচআইভি বেমাৰ দেখা দিলে জন্ম হোৱাৰ পিছত মাতৃগৰাকী যদি বাচ্চাটোৱে ইয়াৰ যদি গাখীৰ খায় তেতিয়ালে বাচ্চাটোৰ কি হ'ব বেমাৰ হ'ব ঠিক আছে তাৰ পিছতে ইয়াতে সুধিছে আক্ৰান্ত ব্যক্তিৰ সৈতে খেলা-ধূলা কৰা যদি কোনোবাই এইচআইভি বেমাৰ থকা মানুহৰ লগত যদি ফুটবল ক্ৰিকেট ভলিবল যদি তেনেদৰে স্পৰ্ট প্লে কৰে একেলগে এই বস্তুটো যাবনে নাযায় এই বস্তুটো নাযায় সম্পূৰ্ণৰূপে মানে ইন্টাৰ কানেক্ট থাকিব লাগিব বস্তুখিনি তাৰ পিছত ৰক্তদানৰ লগত ডেফিনেটলি যাব ধৰিলোৱা কাৰোবাৰ এইচআইভি বেমাৰ আছে এইচআইভি নথকা মানুহজনক ব্লাডৰ প্ৰয়োজন আছে ইয়াৰ যদি এইচআইভি বেমাৰ আছে ই যদি ৰক্তদান ইয়াক দি দিয়ে ইয়ালৈ এইচআইভি বেমাৰটো গুচি আহিব যদি এইখিনি কাৰণত হয় ওকে এইখিনি কলো আপোনালোকে কোৱেশ্চন নাম্বাৰ 22 জনাব মই বাকিখিনি সেটআপ কৰি পেলাই ইয়াৰ ৰিলেটেড গোটেইখিনি লিখি পেলাই আপোনালোকক দিব চেষ্টা কৰিম আপোনালোকে গমেই পাইছে কোৱেশ্চন প্যাটাৰ্ন বিলাক কেনেকুৱা সম্পূৰ্ণ চেয়াৰটি আমি এনেকৈ বনাই আছো দেই গাইস 1000 টা এমসিকিউ ওকে আকৌ লগ পাম